নো হ্যাঁ নো ন কি লিখা ঘৰ ক'ত কেইটং কি আনিছিলা ছাগলী কাক দিবলৈ বাগাক দিছে বাকা आगे पीछे दिशा नहीं की मैं 2 बकरी लेके आया था ये स्कूटी के साथ में यही लड़का था इधर से ही लेके उधर से ही निकल के गया हो अब किसको दिया है ये लेकिन हम लोग को नहीं मालूम आज में क्या लिया आज में एक ठू था ये वाला और परसों दिन को 2 ठू था সম্পৰ্কে মইতো ঘৰতে আছিলোঁ এই বন্ধুজনী তাই এই অঞ্চলত মানে ভাড়াত থাকে তাই আৰু ইয়াৰ ৰাইজে হাতে লোটে ধৰিলে এজনক স্কুটিত বোলে আনিছে আগেও আনিছে বোলে কালি পৰহিও আনিছে কি আনিছিলে এই ছাগলী আজি যিটো ছাগলী আনিছে কোনোবা বালুখাদৰ হয় এতিয়ালৈকে স্বত্বাধিকাৰ ওলোৱা নাই আৰু এই যিজন ব্যক্তি বাগ্গা এই বাগ্গা এই সমাজে তাক বয়কটো কৰি থৈছে আৰু এই বয়কট কৰাৰ কাৰণটো হ'ল ইয়াৰ আগৰ অচিজন থকা সময়ত প্ৰতাপ গগৈ অচি ছাৰ থকা সময়ত হাতে লোটে তাক ড্ৰাগছৰ লগত ধৰা হৈছিল কিন্তু ড্ৰাগছৰ পৰিমাণ কম থকাৰ কাৰণে কৰ্টৰ পৰা মানে হাৰি যাবলৈ সি সক্ষম হয় কিন্তু এইটো এটা বৰ দুৰ্ভাগ্যজনক বিষয় যে আজি মছজিদ পট্টিত যে এনেকুৱা এটা মানে আজি আমি দৃশ্য চাবলৈ পাইছোঁ তো গতিকে বয়কটটো আছে কিন্তু সেই গোটেই পৰিবাৰটোকে এতিয়া আমি বয়কট কৰিব লাগিব আৰু লগতে যাতে অনাগত দিনবোৰত যাতে এনেকুৱা ঘটনাবোৰ নঘটে তাৰ কাৰণে কঠোৰতম পদক্ষেপ ল'বৰ কাৰণে আমি আমাৰ মছজিদ কমিটিক আহ্বান জনাইছোঁ হয় আৰু লগতে আমি প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ যে এই অঞ্চলৰ ৰাইজে যেতিয়া হাতে লোটে ধৰি পিনে প্ৰশাসনক খবৰ দিয়ে প্ৰশাসনে তাৎক্ষণিকভাৱে পলম নকৰাকৈ আহি পিনে তেখেতক মানে কৰাক্ত কৰে আৰু বাগ্গা যিজন মেইন কালপিক বাগ্গা এইটো পলাতক হৈ আছে কিন্তু আমাৰ প্ৰশাসনৰ ওপৰত আমাৰ আস্থা আছে তেওঁলোকে মানে সেই বাগ্গাজন ব্যক্তিজন হাৰি যাব নোৱাৰে তেখেতক সোনকালে মানে কৰাক্ত কৰি কঠোৰতম শাস্তি দিবৰ কাৰণে আমি ৰাইজে আজি দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221